Hello and welcome back to MNB Edu Hub. আজি আমি তোমালোকৰ বাবে লৈ আহিছো ক্লাস 10 ৰ ইংৰাজী বিষয়ৰ ম্যাডাম ৰাইটস দা বাস নামৰ যিটো লেসন আছে সেই লেসনৰ লং কোৱেশ্চনছ এই কোৱেশ্চনছ বুৰে 2 মাৰ্কস কৈ কেৰি কৰে আৰু HSLC এক্সামিনেশনৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় তোমালোকে যদি চেনেলটো লৈ পোন প্ৰথমবাৰৰ বাবে আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখবা আৰু নোটিফিকেশনটো অন কৰি ৰাখিবা बोला आमी भिडिओटु आरम्भ करिसु प्रथमटु प्रश्न what did Bali see on her way that made her laugh or why did Bali clap her hands with glee प्रथमटु प्रश्न हल जे भल्लिए ताइर जार्नीर সময়ত रास्तात की देखिसिले जितु चाइ ताइ बहुत हाहिसिले बा फुर्ती पाइसिले बा भल्ली की बस्तु चाइ फुर्तीत हाथ चापरी मारिसिले আৰু ইয়াৰ এনসাৰটো হ'ব on the way to town Bali saw a cow running in front of the bus in the middle of the road ভলিয়ে যেতিয়া টাউনত গৈ আছিল বাছত তেতিয়া তাইৰ যিখন বাস আছিল এই বাছৰ সন্মুখত ৰাস্তাৰ মাজেৰে এখন গৰুৰ পোৱালি দৌৰি আছিল The driver slowed down the vehicle and sounded the horn but the cow got scared and instead of leaving the road she kept running in front of the bus tails high in the air গৰুৰ পোৱালিখন দেখাৰ লগে লগে বাস ড্ৰাইভাৰ জনে গাড়ীটো কি কৰিছিলে স্লো কৰি দিছিলে আৰু হৰ্ন বজাইছিলে হৰ্ন বজোৱাত এই গৰুৰ পোৱালিটোৱে বেছিকে ভয় খাইছিলে আৰু এই যিটো তাৰ টেইলছ আছে এই টেইলছটো ওপৰৰ ফালে ডাঙি আৰু বেছিকৈ বাছৰ সন্মুখত দৌৰাদৌৰি কৰিছিলে This made Bali clap her hands with glee and made Bali laugh আৰু এই যিটো ঘটনা আছিল এই ঘটনা চাই ফুৰ্তিত ভলিয়ে হাত চাপৰি মাৰিছিলে আৰু বহুত হাঁহিছিলে 2 নম্বৰ প্ৰশ্ন Why was Bali overcome with sadness or how did Bali react when she had seen the dead cow ভল্লিৰ মনটো বহুত দুখ লাগিছিলে তাৰ কাৰণটো কি বা যেতিয়া ভল্লিয়ে মৰা গৰুৰ পোৱালি দেখা পাইছিলে তেতিয়া তাই কেনেকুৱা ৰিয়াক্ট কৰিছিলে এইটো আমাৰ প্ৰশ্ন হয় এনসাৰটো হল on Bali's return journey from town suddenly she saw a cow lying dead on the roadside just where it had been struck by some fast moving vehicles যেতিয়া বলিয়ে বাছত ৰিটাৰ্ণ জাৰ্নি কৰি আছিল ঘৰলৈকে তেতিয়া ৰাস্তাৰ কৰবাত তাই এটা মৰাৰ গৰু পোৱালি দেখা পাইছিল আৰু এই গৰু পোৱালিটো কোনে মাৰিছিল যে ফাষ্ট মুভিং কাৰ মানে বহুত তীব্ৰবেগী গাড়ীয়ে এটো খুন্দা মাৰিছিল যাৰ ফলত তাৰ মৃত্যুবৰণ হৈছিল when she remembered about the lovable beautiful creature just a little while ago running in front of the bus now suddenly lost its life তাইৰ তেতিয়া লগে লগে মনত পৰিছিল যে যেতিয়া তাই টাউনত গৈ আছিল টাউনৰ ফালে গৈ আছিল ভিলেজৰ পৰা সেই সময়ত এটা গৰুৰ পোৱালিয়ে তাইৰ বাছৰ সন্মুখেদি দৌৰি আছিল আৰু যিটো চাই ভলিয়ে বহুত আনন্দ পাইছিল আৰু সাডেনলি যেতিয়া ৰিটাৰ্ণ আহি আছিল সেই সময়ত সেই গৰুৰ পোৱালিটোৱে মৰি আছিল This made Bali overcome with sadness আৰু এই যেটো ঘটনা আছে এই ঘটনাই ভল্লিক বহুত কি দিছিলে দুখ দিছিলে The memory of the dead cow haunted her dampening her enthusiasm আৰু তাৰ যেটো ফুৰ্তি আছিল মনত এই ফুৰ্তি গুটেইখিনি নাইকিয়া হৈছিল সেই মৰা গৰুৰ পোৱালিখন চাই Next 3 নম্বৰ প্ৰশ্ন What are the information that Bali picked up about the bus journey How did Bali find information about bus journey ভলিয়ে বাস জাৰ্নিৰ বিষয়ে কি ইনফৰমেশন গ্যাদাৰ কৰিছিল বা সংগ্ৰহ কৰিছিল নেক্সট প্ৰশ্নত কৈছে যে আৰু এই যি ইনফৰমেশন আছে এই ইনফৰমেশন বই তাই কৰ পৰা পাইছিল এনসাৰটো হ'ব Bali picked up various small details about bus journey like the town 6 miles from her village the fare was 30 paisa one way ভলিয়ে বিভিন্ন ধৰণৰ সৰু সৰু ইনফৰমেশন বাস জাৰ্নিৰ বিষয়ে তাই কালেক্ট কৰিছিল আৰু তাৰে মাজত দুটা হল যে তাইৰ যেটো ভিলেজ আছিল এই ভিলেজৰ পৰা টাউনৰ ডিসটেন্স আছিল 6 মাইলস আৰু এফালে মানে ভিলেজৰ পৰা টাউনত যোৱা
ভাড়া আছিলে 30 পইচা আৰু টাউনৰ পৰা ভিলেজত আহা ভাড়া আছিলে 30 পইচা মানে আপ ডাউন কৰোঁতে কিমান পইচা লাগে 60 পইচা লাগে নেক্সট আছে ভাল্লি ফাউণ্ড আউট দিছ ইনফৰমেশ্যন বাই লিছনিং কেয়াৰফুলি to the conversation between her neighbors and people who regularly use the bus. ভল্লিয়ে এইবিলাক ইনফৰমেশ্যন ক'ৰ পৰা পাইছিলে তাৰ ওচৰ চুবুৰীয়া যিবিলাক মানুহ আছিলে বা যিবিলাক মানুহে বহুত বাছত অহা যোৱা কৰে সেইবিলাক মানুহে যেতিয়া কথা পাতিছিলে বাছ জাৰ্ণিৰ বিষয়ে তাই বহুত কেয়াৰফুলি সেইবিলাক কথা শুনিছিলে she also asked a few discreet questions here and there আৰু কেতিয়াবা তাই এই যেতিয়া মানুহে কথা পাতি থাকে সৰু সৰু প্ৰশ্ন সুধি থাকে য'ৰ পৰা তাই এইবিলাক ইনফৰমেশ্যন পাইছিলে Question 4 Why did not Valli want to make friendship with elderly women? Or why did Valli found the elderly woman absolutely repulsive? প্ৰথমতে কৈছে যে ভল্লিয়ে কিয় সেই বয়সীয়াল তিৰোতাজনীৰ লগত বন্ধুত্ব কৰিব বিচৰা নাছিলে আৰু নেক্সট প্ৰশ্নত কৈছে যে ভল্লিয়ে সেই বয়সীয়াল তিৰোতাজনীক কিয় এবছলিউটলি ৰিপালছিভ পাইছিলে প্ৰশ্নৰ উত্তৰ দুটা মোটামুটি সেম হয় সেইকাৰণে মই এটাই দিছো এনসাৰটো হ'ব ভল্লি ফাউণ্ড দ্য elderly woman absolutely repulsive because she had big holes in her earlobes and ugly earring in them. ভল্লিয়ে এই বয়সীয়াল তিৰোতাজনীক বহুত ৰিপালছিভ পাইছিলে কাৰণ তাইৰ কাণত ডাঙৰ হোলছ আছিলে আৰু সেই হোলছবোৰত যিবিলাক ইয়াৰৰিংছ আছিলে এইবিলাক বহুত আগলি আছিলে কুচিত আছিলে She could smell the betel nut the woman was chewing and see the betel juice that was about to spill out her lips at any moment. আৰু সেই তিৰোতাজনীয়ে মুখত বেটেল নাট মানে তামোল খাই আছিলে আৰু তামোলৰ গোন্ধ তাই পাই আছিলে ঠিক আছে আৰু তামোলৰ যিবিলাক ৰস আছে এইবিলাক মুখৰ পৰা পৰিব যেন লাগি আছিলে তাই যিকোনো মুহূৰ্ততে গোটেই মুখৰ পৰা সৰিব পাৰে আৰু যিখিনি বহুত লেতেৰা পাইছিলে তাই সেই কাৰণে এই তিৰোতাজনীক বহুত ৰিপালছিভ বুলি ইয়াতে কৈছে তাই 5 নম্বৰ প্ৰশ্ন why did the conductor call Valli madam কণ্ডাক্টৰজনে ভল্লিক মেডাম বুলি কিয় মাতিছিলে এনসাৰটো হ'ব the conductor called Valli madam because she behaved in a very matured and confident manner কণ্ডাক্টৰজনে ভল্লিক মেডাম বুলি মাতিছিলে কাৰণ ভল্লিৰ যিটো বিহেভিয়াৰ আছিলে বহুত মেচিউৰ্ড আছিলে আৰু কনফিডেন্ট আছিলে When the conductor tried to help her she denied and replied did not need his help যেতিয়া কণ্ডাক্টৰজনে তাক বাছত উঠাত সহায় কৰিব বিচাৰিছিলে তাই মানা কৰিছিল আৰু কৈছিলে যে হেই কণ্ডাক্টৰজনৰ সহায় তাইক নালাগে Valli traveled all alone in the bus from her village to town at the age of 8. Valliye তাইৰ 8 বছৰ বয়সতে ভিলেজৰ পৰা টাউনলৈ বাছত অকলে জাৰ্নি কৰিছিলে Whenever she talked in the bus she talked like a matured woman আৰু তাই যেতিয়াই বাছত কথা পাতিছিলে এজন বয়স্ক তিৰোতা মানুহৰ নিচিনা কথা পাতিছিলে আৰু এইবোৰ কাৰণৰ কাৰণে এই কণ্ডাক্টৰজনে ভল্লিক মেডাম বুলি মাতিছিল Question 6 What was the source of unending joy for Valli এনেকুৱা কি ফুৰ্তি আছিলে যিটো ফুৰ্তি ভল্লিৰ কেতিয়াও শেষ হোৱা নাছিলে হেতু সুধিছে বা আটাইতকৈ বেছি ভাল লগা কি কাম আছিলে যিটো ভল্লিয়ে কৰিছিলে বা চাইছিলে এনসাৰটো হ'ব Valli who does not have playmates Valli যাৰ কোনো কি নাছিলে খেলুৱৈ বন্ধু নাছিলে বা খেলিব লগা বন্ধু নাছিলে Her favorite pastime was standing in the front doorway of her house watching what was happening in the street outside. Valliৰ favorite pastime আছিলে যে তাইৰ ঘৰৰ সন্মুখৰ যিটো দৰজা আছে সেই দৰজাত থিয় দি থাকে আৰু বাহিৰত ৰাস্তাত কি হৈ আছে এইবিলাক চাই থাকে The most fascinating thing was the bus that traveled between her village and the nearest town. আটাইতকৈ বেছি ভাল লগা দৃশ্য আছিলে তাইৰ কাৰণে যে বাছ যিটো তাইৰ গাঁৱৰ পৰা টাউনলৈকে ট্ৰেভেল কৰে ডেইলি
It passes through her street every hour, once going to the town and once coming back. বাছখনে তাইৰ যিটো ঘৰৰ সন্মুখৰ ৰাস্তা আছে এইটো ৰাস্তাইদি ঘণ্টাত একবাৰ যায় আৰু একবাৰ উভতি আহে। The side of the bus filled with, ইয়াতে নেট দিয়া আছে, এইটো নেট নহ'ব, নিউ হ'ব, ঠিক আছে। New set of passenger each time was a source of unending joy for Holly. যে সেই বাছৰ যিটো দৃশ্য আছে য'ত প্ৰত্যেকবাৰেই নতুন নতুন পেচেঞ্জাৰ আহে, সেই যিটো দৃশ্য আছিলে সেইটোৱে ভল্লীৰ কাৰণে অসমাপ্ত জয় আছিলে বা আনন্দ আছিলে, যিটো ভল্লীয়ে সদায় লৈছিলে আৰু কেতিয়াও শেষ হোৱা নাছিল। 7 নম্বৰ প্ৰশ্ন, হাউ ডিড ভল্লী সেভ আপ মানি ফৰ হাৰ ফাৰ্ষ্ট জাৰ্ণি? ৱাজ দিছ ইজি ফৰ হাৰ? 7 নম্বৰ প্ৰশ্নত কৈছে ভল্লীয়ে কেনেকৈ বাছ জাৰ্ণিৰ কাৰণে তাই টকা সংগ্ৰহ কৰিছিলে আৰু সেইটো তাইৰ কাৰণে ইজি আছিল নেকি এইটো আমাক সুধিছে। এনচাৰটো হ'ব ভল্লী থ্ৰিফটলি সেভড হোৱাট এভাৰ ষ্ট্ৰে কইনছ কেম হাৰ ৱে, ৰেজিষ্টিং এভৰি উইচ টু বাই পেপাৰমিণ্ট, টয়, বেলুনছ, এটচেট্ৰা। ভল্লীয়ে যিমান টকা পাইছিলে ঘৰৰ পৰা এজ এ পকেট মানি, ঠিক আছে, যে কইনছ যিবিলাক পাইছিলে তাই গোটেইখিনি কি কৰিছিলে, সেভ কৰিছিলে। তাৰ কাৰণে তাই বহুত বস্তু কিনা নাই বা বহুত বস্তু তাই খোৱা নাই, যেনেকুৱা পেপাৰমিণ্ট খোৱা নাই, টয়ছ কিনা নাই, বেলুনছ কিনা নাই, এইবিলাক চব কিনা বন্ধ কৰি দিছিলে কাৰণ তাই টকা কালেক্ট কৰিব লাগে। ফাইনেলি she had saved total of 60 paisa for her first journey, আৰু এইবিলাক সকলো কাম কৰি তাই ফাইনেলি 60 পইচা কালেক্ট কৰিব পাৰিছিলে তাইৰ প্ৰথম বাছ জাৰ্ণিৰ কাৰণে। It was not easy to save money, particularly that day at village fair when she had to resist her strong desire to ride merry-go-round. আৰু তাইৰ কাৰণে টকা কালেক্ট কৰা ইমান এটা ইজি নাছিলে। স্পেচিয়েলি কৈছে যে সিদিনাখন যে গাঁৱত যেতিয়া মেলা হৈছিলে তেতিয়া তাইৰ বহুত ইচ্ছা আছিলে মেৰি গো ৰাইডত উঠাৰ কাৰণে, কিন্তু তাই উঠা নাছিলে কাৰণ তাইৰ এইম এটাই আছিলে আৰু এইটো এইম হ'ল যে তাই বাছ জাৰ্ণি কৰিব লাগে। 8 নম্বৰ প্ৰশ্ন, why did not Valli want to go to the stall and have a drink? What does this tell you about her? ভল্লীয়ে কিয় বাছৰ পৰা নামি বাহিৰত যোৱা নাছিলে আৰু একো খোৱা নাছিলে বা ড্ৰিংক কৰা নাছিলে, আৰু এই বস্তুটোৱে ভল্লীৰ বিষয়ে কি কয় সেইটো সুধিছে আমাক প্ৰশ্ন। এনচাৰটো হ'ল ভল্লী ডিড নট ৱান্ট টু গো টু ষ্টল এণ্ড হেভ এ ড্ৰিংক বিকজ শ্বি ডিড নট হেভ এনি মানি লেফ্ট উইথ হাৰ। Even when conductor offer her free drinks, she refused. যে তাইৰ ওচৰত টকাই নাছিলে, অনলি তাইৰ ওচৰত 60 পইচা আছিলে আৰু 60 পইচা তাই কেৱল ভাড়াৰ কাৰণে ৰাখিছিলে, সেইকাৰণে তাই যোৱা নাছিলে। আৰু তাৰপিছত কণ্ডাক্টৰজনে তাক ফ্ৰী ড্ৰিংকছ অফাৰ কৰিছিলে, তথাপিও তাই তাতে খাবলৈ যোৱা নাছিলে। This shows that she had a lot of self-will and pride. She was responsible as she refused drink from a stranger. এইটোৱে দৰ্শায় যে তাই বহুত আত্ম অহংকাৰী আছিলে আৰু তাই বহুত ৰেছপন্সিবলো আছিলে কাৰণ তাই এজন অপৰিচিত মানুহৰ পৰা একো খাব বিচৰা নাছিলে, যিটো এটা ৰেছপন্সিবল মানুহৰ লক্ষণ হয়। 9 নম্বৰ প্ৰশ্ন, why did the people in the bus were staring at Valli? বাছত যিবিলাক মানুহ আছিলে সেইবিলাক সকলোৱে ভল্লীৰ ফালে কিয় চাই আছিলে সেইটো সুধিছে। The people in the bus stared at Valli because she was only 8 years old, young girl traveling alone from village to town. বাছৰ সকলো মানুহে ভল্লীৰ ফালে চাই আছিলে কাৰণ ভল্লীয়ে যেতিয়া বাছত অকলে ট্ৰেভেল কৰি আছিলে তাইৰ বয়স মাত্ৰ 8 বছৰ আছিলে। And she was behaving as if she was grown up lady and they were curious and amused. আৰু তাই এনেকুৱা বিহেভ কৰি আছিল যে তাইৰ বহুত বয়স হৈছে আৰু তাই বহুত বুজি পায়, সেইকাৰণে বাছৰ মানুহবোৰ বহুত কিউৰিয়াছ আছিলে আৰু এমিউজড আছিলে। Question 10, what was Valli's deepest desire? What did she do to fulfill it? ভল্লীৰ আটাইতকৈ ডাঙৰ ডিজায়াৰ, ইচ্ছা কি আছিলে আৰু তাই এইটো পূৰণ কৰাৰ কাৰণে কি কি কৰিছিলে? এনচাৰটো হ'ব ভল্লী wanted to ride on the bus that passes through her street every hour, even if just once. ভল্লীৰ
বহুত ইচ্ছা আছিলে যে তাই বাছ ৰাইড কৰিব আৰু যিটো বাছ তাইৰ ঘৰৰ সন্মুখেদি সদায় অহা যোৱা কৰে সেইটো বাছত এটলিষ্ট এবাৰ হ'লেও তাই বাছ ৰাইড কৰিব। This wish became stronger and stronger until it became deepest desire. আৰু যিটো এই সৰু ইচ্ছা আছিলে এই ইচ্ছাটো লাহে লাহে ডাঙৰ হৈ কেনে একদম তাইৰ জীৱনৰ আটাইতকৈ ডাঙৰ ইচ্ছা পৰিণত হৈছিলে। Valli collect all the small details about bus and most importantly she collects 60 paisa for her bus ride. Valliye কি কৰিছিলে বাছ জাৰ্নিৰ বিষয়ে সৰু ইনফৰমেশ্যন কালেক্ট কৰিছিলে আৰু most importantly তাই 60 পইচা কালেক্ট কৰিছিলে যিটো নেকি আপ ডাউন বাছৰ ভাড়া আছিলে। ঠিক আছে ডিয়াৰ ষ্টুডেণ্টছ এইখিনিয়ে আছিলে আমাৰ মেডাম ৰাইডছ দ্য বাছ নামৰ যিটো লেচন আছে তাৰে লং কুৱেশ্যনছ। তোমালোকে এই 10টা কুৱেশ্যন চাই যাবা ইয়াৰ পৰা তোমালোকৰ হোৱাৰ সম্ভাৱনা 90%ৰ ওপৰত আছে। আশা কৰিছোঁ ভিডিঅ'টোৱে তোমালোকক বহুত উপকৃত কৰিব। যদি ভিডিঅ'টোৱে তোমালোকক উপকৃত কৰে তেতিয়াহ'লে লাইক কমেণ্টছ আৰু শ্বেয়াৰ নিশ্চয় কৰিবা। ধন্যবাদ।